ছাত্ৰ-ছাত্ৰীসকল আজি আমি এটা নতুন চেপ্টাৰ আৰম্ভ কৰিবলৈ লৈছোঁ হেতু হৈছে চেপ্টাৰ নাম্বাৰ 7 পাৰমুটেশন এণ্ড কম্বিনেশন এটো এটা বহুত ইম্পৰ্টেন্ট চেপ্টাৰ এই বিষয়টোৰ কনসেপ্টখিনি আমাৰ বেলেগ বেলেগ বহুত কেটা চেপ্টাৰত আমাৰ ব্যৱহাৰ হয় বিশেষকৈ আমাৰ ক্লাস 12ৰ চেপ্টাৰত এই চেপ্টাৰটোৰ দুটা টপিক দিয়া হৈছে পাৰমুটেশন আৰু কম্বিনেশন প্ৰথমতে পাৰমুটেশন আৰু কম্বিনেশন পঢ়াৰ আগতে আমি এটা সৰু টপিক এটা পঢ়িলম যেটো হৈছে ফান্ডামেন্টাল প্ৰিন্সিপল অফ কাউন্টিং অৰ্থাৎ এই টপিকটো আমি শিকিব পাৰিলেহে মেইন যিকিটা টপিক পাৰমুটেশন আৰু কম্বিনেশন সেই তাৰ বিষয়ে আমি ভাল ধৰণে বুজিব পাৰিম গতিকে প্ৰথমতে আমি আজি চাওঁ আহা এই ফান্ডামেন্টাল প্ৰিন্সিপল অফ কাউন্টিং নো কি হয় এই প্ৰিন্সিপলটোৱে এই নীতিটোৱেনো কি বুজাইছে এই প্ৰিন্সিপলটো জানিবৰ কাৰণে মই এটা প্ৰবলেম লৈছোঁ ধৰি লৈছোঁ মোৰ হাতত পেন্ট আছে তিনিটা আৰু টাই লৈছোঁ মই দুডাল এতিয়া এই তিনটা পেন আৰু দুটা টাই লৈ মই কি ধৰণৰে সজাব পাৰিম কি ধৰণে মই তিনটা পেন আৰু দুটা টাই মই কম্বাইন কৰিব পাৰিম সেই কথাটো মই দিয়া নিৰ্ণয় কৰিবলৈ গৈছো মই ধৰি ললো এই তিনিটা পেন P1 P2 আৰু P3 বুলি মই নাম দিলো আৰু যি দুডাল টাই আছে টাইও নাম দিলো মই T1 আৰু T2 এতিয়া তোমালোকে মন কৰা কেনেকৈ মই এই তিনিটা পেন দুইডাল টাই লগত মই কম্বাইন কৰিম এটো P1 পেন এতিয়া মন কৰা P1 পেনটোৰ লগত মই কি পিন্ধিব পাৰো হয় এবাৰ মই T1 টাইডাল ল'ব পাৰো নহলে T2 টাইডাল ল'ব পাৰো যদি মই T1 টাইডাল লওঁ তেনে ক্ষেত্ৰত মই কম্বিনেশনটো কি পাম যে মই কম্বাইনটো পেয়াৰটো মই কি পাম P1 T1 তাৰ মানে মই P1 পেনটোৰ লগত T1 টাইডাল মই পিন্ধিব পাৰো বা মই P1 পেনটোৰ লগত T1 টাইডাল নলৈ মই T2 টাইপাটো মই ল'ব পাৰো T2 টাইপাটো মই ল'ব পাৰো তেনে ক্ষেত্ৰত আমাৰ সিলেকশনটো আমাৰ কি হ'ব যে P1 T2 তাৰ মানে মই এবাৰ P1 টাইডালৰ লগত T1 পিন্ধিছো বা এনে ধৰণে লৈ মই P1 পেনটোৰ লগত T2 টাইডাল মই পিন্ধিছো তাৰ মানে মই P1 পেনটো T1 ৰ লগত এবাৰ মিলাই এই কম্বিনেশনটো পালো আকৌ সেকেন্ড টাইম P1 পেনটোৰ লগত T2 টাইডাল মই মিলাই লৈ এই পেয়াৰটো মই পালো নহলে মই P1 পেনটো নিপিন্ধি P2 পেনটো মই ব্যৱহাৰ কৰিব পাৰো এতিয়া তোমালোকে চোৱা P2 পেন ললো এতিয়া P2 পেন্টৰ লগত কি ললো মই T1 টাইডাল ললো তেতিয়া মই পেয়াৰটো কি পালো P2 T1 আকৌ T1 টাইডাল মই P2 পেন্টৰ লগত নলৈ মই T2 টাইডাল ললো 2 নম্বৰ মই টাইডাল ললো তেতিয়া মই পেয়াৰটো কি পালো P2 T2 তাৰ মানে মই সেকেন্ড পেনটো 2 নম্বৰ P2 পেনটো এই ধৰণে এবাৰ T1 টাইডালৰ লগত লৈ মেটচ কৰি মই পিন্ধিব পাৰো নহলে বা T2 টাইডাল মই মেটচ কৰি মই পিন্ধিব পাৰো নেক্সট আহিলে মোৰ হাতত আৰু এটা পেন্ট আছে P3 পেন্ট আছে এতিয়া মই P3 পেনটো লৈছো P3 পেনটোৰ লগত মই প্ৰথমতে T1 টাইডাল ললো তেতিয়া মই পেয়াৰটো এৰেঞ্জমেন্টটো মই কি পালো P3 T1 তাৰ পাছত T1 টাইডাল ললৈ মই T2 টাইডালো মই লৈ চালো তেতিয়া মই কি এৰেঞ্জমেন্টটো পালো P3 T2 তাৰ মানে মোৰ হাতত যি কিটা বস্তু এভেইলেবল আছিলে মানে তিনটা পেন আৰু দুটা টাই এই দুইটা বস্তু মই বেলেগ বেলেগ ধৰণে পেয়াৰ কৰি মই টোটেল কেটা কেস পালো আমি 1 2 3 4 5 6 টোটেল আমি 6 পেয়াৰ আমি পালো তাৰ মানে আমি তিনটা পেন আৰু দুইডাল টাই আমি 6 ধৰণে টোটেল 6 ধৰণে আমি পিন্ধিব পাৰো বা মেটচ কৰি আমি পেয়াৰ কৰিব পাৰো তাৰ মানে ইয়াত আমি ক'বলৈ বিচাৰিছো যে এই
প্ৰিন্সিপলটোৱে ফাণ্ডামেণ্টেল প্ৰিন্সিপল অফ কাউণ্টিংটোৱে কি কয় যে এটা কাম যদি আমি এন ধৰণেৰে কৰিব পাৰোঁ তাৰ লগে লগে আন এটা কাম যদি আমি এন ধৰণেৰে কৰিব পাৰোঁ তেতিয়া দুয়োটা কাম আমি মুঠতে কেই ধৰণে কৰিব পাৰিম সেই কথাটোকে আমাক এই ফাণ্ডামেণ্টেল প্ৰিন্সিপলটোৱে কয় ইয়াত এতিয়া আমাক এই তিনিটা পেণ্ট আছিলে এই তিনিটা পেণ্ট আমি কেই ধৰণে পিন্ধিব পাৰোঁ তিনি ধৰণে পিন্ধিব পাৰোঁ কাৰণ মোৰ হাতত এভেইলেবল পেণ্ট কেইটা আছে তিনিটা আছে হয় মই P1 পেণ্টটো মই পিন্ধিব পাৰোঁ T1 বা T2 টাইডালৰ লগত বা নহ'লে P2 বা P3 পেণ্টটো মই ইউজ কৰিব পাৰোঁ তাৰ মানে ইয়াত মই ক'ব পাৰোঁ যে এই তিনিটা পেণ্ট পিন্ধাটো মোৰ বাবে এটা ঘটনা আৰু সেই কামটো বা ঘটনাটো পেণ্ট পিন্ধা পেণ্ট চুজ কৰা তিনিটা পেনৰ ভিতৰত সেইটো কাম কৰাৰ বা ঘটনাটো ঘটাৰ পেণ্ট চুজ কৰাৰ কথাটো কেই ধৰণেৰে হ'ব পাৰে তিনি ধৰণেৰে হ'ব পাৰে মই এই তিনিটা পেন চুজ কৰিব পাৰোঁ মই তিনি ধৰণেৰে কাৰণ মোৰ হাতত তিনিটা পেনেই আছে ঠিক তেনেকৈ এই তিনিটা পেনৰ লগত মই মিলাবৰ কাৰণে মোৰ দুডাল টাই আছে এতিয়া এই দুইডাল টাই মই সিলেক্ট কৰিবৰ কাৰণে চুজ কৰিব পাবে কথাটো কেই ধৰণে ঘটিব পাৰে টাই সিলেক্ট কৰাৰ ঘটনাটো কেই ধৰণে হ'ব পাৰে বা কামটো কেই ধৰণে ঘটিব পাৰে দুই ধৰণে ঘটিব পাৰে কাৰণ মোৰ হাতত টাই দুডালেই আছে তাৰ মানে ইয়াত আমি ক'ব পাৰোঁ যে টোটেল নাম্বাৰ অফ ৱেজ অৰ্থাৎ এই পেন সিলেক্ট কৰাৰ আৰু টাই সিলেক্ট কৰাৰ দুইটা ঘটনা ঘটাৰ মুঠ কেই ধৰণে আমাৰ ঘটিব পাৰে আমি কথাটো কেনেকৈ ক'ব পাৰোঁ 3 ইনটু 2 তিনিটা পেন আমি তিনি ধৰণে কৈ হ'ব পাৰে চুজ কৰিব পাৰোঁ বা দুডাল টাই আমি দুই ধৰণে আমি সিলেক্ট কৰিব পাৰোঁ অৰ্থাৎ দুয়োটা কাম আমি কেই ধৰণে কৰিব পাৰিলোঁ মুঠতে 6 ধৰণে যিটো আমি প্ৰেক্টিকেলি আমি পেয়াৰ কৰোঁতেও আমাৰ টোটেল 6 ধৰণে আমাৰ ওলাইছে এই কথাটোকে আমাক ফাণ্ডামেণ্টেল প্ৰিন্সিপল অফ কাউণ্টিঙে কয় অৰ্থাৎ আমি ইয়াত লিখিব পাৰিম যে ফাণ্ডামেণ্টেল প্ৰিন্সিপলৰ কথাটোত ইফ যদি এটা ঘটনা এম ধৰণেৰে ঘটে আৰু এটা ঘটনা যদি এন ধৰণেৰে ঘটে দুটা ঘটনা আছে তেতিয়াহ'লে সেই দুয়োটা ঘটনা বা দুইটা কাম আমি কেই ধৰণে কৰিব পাৰোঁ এম ইনটু এন ধৰণেৰে আমি কৰিব পাৰোঁ এতিয়া ইয়াত মই অকল প্ৰব্লেমটো অনলি দুটা ইভেণ্ট বা দুটা ঘটনা ঘটাৰ ওপৰত মই ক'লোঁ এতিয়া মোৰ দেন 2 হ'ব পাৰে কাম আমাৰ দুটা বা তাতকৈ অধিকো হ'ব পাৰে তেনে ক্ষেত্ৰতনো আমাৰ কি হ'ব পাৰে আমি তাৰ বিষয়ে এটা উদাহৰণ লৈ চাওঁ এতিয়া এই উদাহৰণটোত আমি আমাৰ দুটা আছিলে তিনিটা পেন সিলেক্ট কৰাৰ আৰু দুডাল টাই সিলেক্ট কৰাৰ ওপৰত এতিয়া মই আৰু এটা কাম বঢ়াই দিলোঁ যে মোক বেল্ট দুডাল আছে এতিয়া এই দুইডাল বেল্ট মই কেনেকৈ আমি মিলাব পাৰিম কেনেকৈ আমি চুজ কৰিব পাৰিম এই গোটেইকেইটা বস্তু তিনিটা পেন আৰু দুডাল টাই আৰু দুডাল বেল্ট এই কামখিনি এই ঘটনাকেইটা তিনিওটা ঘটনা আমি মুঠ কিমান ধৰণে হ'ব পাৰে ঘটিব পাৰে আমি চাওঁ আহা চ' আগৰ নিচিনাকৈ আগৰ প্ৰব্লেমটোৰ নিচিনাকৈ আমি এয়া লিখি ল'লোঁ এইখিনিলৈকে আমাৰ তিনিটা পেন আৰু দুডাল টাই চুজ কৰাৰ ওপৰত আমি টোটেল আমি 6 ধৰণে কৰিব পাৰিছিলোঁ এতিয়া আৰু এটা কাম আমাৰ বাঢ়ি গ'ল দুডাল টাই আছে সেই দুইডাল টাইও আমি চুজ কৰিব লাগে সিলেক্ট কৰিব লাগে এতিয়া চোৱা তোমালোকে P1 আৰু T1 যেতিয়া মিলাইছিলোঁ এই এৰেঞ্জমেণ্টটোৰ লগত এই সিলেকশ্যনটোৰ লগত আমি বেল্ট এটা যোগ কৰিব লাগে এতিয়া বেল্ট দুডাল আছে হয় মই ইয়াৰ লগত B1 বেল্টটো ল'ম নহ'লে কি ল'ম B2 বেল্টটো ল'ম তাৰ মানে যদি B1 বেল্ট লওঁ তেতিয়া আমি পেয়াৰটো পাম এয়া P1 T1 B1 তাৰ মানে মই প্ৰথম টাইডাল আৰু প্ৰথম বেল্টডাল লগাই মই পিন্ধিছোঁ নহ'লে এই ধৰণে নিপিন্ধি মই কি কৰিব পাৰোঁ 2 নম্বৰ বেল্টটো লৈও মই সিলেকশ্যন কৰিব পাৰোঁ তেনেকৈয়ে P1 পেনটোৰ লগত T2 টাইডাল যদি আমি মিলাওঁ তাৰ লগত মই কি কৰিব পাৰোঁ এই পেয়াৰটোৰ লগত P1 T2 লগত মই কি কৰিব পাৰোঁ
B1 বেল্ট নহলে বা B2 বেল্টটো মই মিলাব পাৰোঁ তেতিয়াও মই দুটা কেছ পাইছোঁ এনে ধৰণে কৰিলত আমাৰ টোটেল কিমান হ'ল 12টা হ'ল তাৰ মানে 3টা পেন আৰু দুডাল টাই লগতে দুডাল বেল্ট এই তিনিওটা কাম আমি কেই ধৰণে কৰিব পাৰোঁ 12 ধৰণে আমি কৰিব পাৰোঁ এই কথাটোকে আমাক ফান্ডামেন্টাল প্ৰিন্সিপলে কয় সো আমি এতিয়া ভাল ধৰণে প্ৰিন্সিপলটো যদি আমি লিখিব পাৰোঁ কেনেকৈ হ'ব যে if an event can occur in m different ways যদি এটা ঘটনা m বেলেগ বেলেগ ধৰণে যদি ঘটে following which another event তাৰ লগে লগে বেলেগ এটা ঘটনা occur in n different ways তাৰ লগে লগে প্ৰথমটো ঘটনা ঘটাৰ লগে লগে যদি আন এটা ঘটনা n ধৰণেৰে ঘটে তেতিয়া হলে টোটেল নাম্বাৰ অফ occurrence of event দুইটা ঘটনা ঘটিবৰ কাৰণে টোটেল নাম্বাৰ আমাৰ কিমান হ'ব পাৰে কেই ধৰণে ঘটিব পাৰে m * n ধৰণে ইয়াৰ এটা তিনটা ঘটনা আহি গৈছিলে মই ধৰি ললো যেনিবা এটা ঘটনা m ধৰণেৰে দ্বিতীয় ঘটনাটো n ধৰণে আৰু এই দুটা লগে লগে তৃতীয় ঘটনাটো যেটো আমাৰ আহিছিলে দুইডাল বেল্টৰ পৰা আমি সিলেক্ট কৰিব লাগে সেই ঘটনাটো ধৰি ললো p বুলি বেল্ট চুজ কৰা ঘটনাটো যদি মই p বুলি ধৰো তেতিয়া হলে কি হ'ব পেন চুজ কৰাৰ আৰু বেল্ট টাই চুজ কৰা আৰু বেল্ট চুজ কৰা এই তিনিটা ঘটনা কিমান ধৰণে হ'ব পাৰে m * n * p ধৰণৰে তাৰ মানে আমাৰ ঘটনা ইভেন্ট আমাৰ বেছি হলো আমাৰ একো প্ৰবলেম নাই আমি more than 2 ইভেন্টৰ কাৰণেও আমি ফান্ডামেন্টাল প্ৰিন্সিপলটো আমি ইউজ কৰিব পাৰোঁ এটোৱে আছিল আমাৰ এই সৰু টপিকটো সৰু যদিও আমাৰ এই টপিকটোৰ ব্যৱহাৰ বহু প্ৰবলেমত আমাৰ ইউজ হয় যত যেতিয়া আমি পাৰমুটেশন আৰু কম্বিনেশন যেতিয়া আমি কৰিম এতিয়া ফান্ডামেন্টাল প্ৰিন্সিপল অফ কাউন্টিংৰ উপৰিও আৰু এটা প্ৰিন্সিপল আছে হেতু হৈছে ফান্ডামেন্টাল প্ৰিন্সিপল অফ এডিশন এতিয়া এই প্ৰিন্সিপলটোত মন কৰা কি হ'ব তাৰ কাৰণে মই এটা প্ৰবলেম লৈছো প্ৰবলেমটো হৈছে ইন এ ক্লাছ দেয়াৰ আৰ 10 বয়জ এণ্ড 8 গাৰ্লছ এ টিচাৰ want to select either a boy or a girl to represent the class in function in how many ways the teacher can make this selection কোৱেশ্চনটো কি কৰিছে মন কৰা যে ক্লাছটো টোটেল 10 বয়জ এণ্ড 8 গাৰ্লছ আছে এতিয়া টিচাৰ গৰাকীয়ে হয় এজন ল'ৰা বা এজন ছোৱালী সিলেক্ট কৰিব ফাংচন প্ৰগ্ৰাম এটা অনুষ্ঠান এটা ৰিপ্ৰেজেন্ট কৰিবলৈ তাৰ মানে অনুষ্ঠানটোত যোগদান কৰিবৰ কাৰণে এতিয়া সেই কামটো টিচাৰজনে কিমান ধৰণেৰে কৰিব পাৰে সিলেকশনটো কিমান ধৰণেৰে কৰিব পাৰে মন কৰিবা ফাংচনটোত প্ৰগ্ৰামটোত যোগদান কৰিবৰ কাৰণে টিচাৰজনে কি কৰিব বিচাৰিছে আইডাৰ হয় এজন ল'ৰা নহলে ছোৱালী তাৰ মানে তেওঁ কি কৰিব সিলেকশন কৰিবলৈ 10 জন ল'ৰাৰ পৰা এজন ল'ৰা সিলেক্ট কৰিব নহলে বা কি কৰিব 8 গাৰ্লছৰ পৰা এজনী ছোৱালী সিলেক্ট কৰিব কাৰণ অনুষ্ঠানটোত যোগদান কৰিবৰ কাৰণে এজন ল'ৰা বা এজনী ছোৱালীয়ে লাগে আৰু সেই কামটো তেওঁ কেনেকৈ কৰিব চোৱা select a boy among 10 boys 10 ways কৰিব কাৰণ এজন ল'ৰা তেওঁ 10 জন ল'ৰাৰ পৰাই বাছিব এভেইলেবল তেওঁ মুঠতে হাতত 10 জন ল'ৰাই আছে আৰু তেওঁ ল'ৰা এজন সেই 10 জনৰ পৰাই এজন ল'ৰা টিচাৰ গৰাকীয়ে বাছিব আৰু সেই কামটোকে তেওঁ কিমান ধৰণে কৰিব পাৰে 10 ধৰণে কৰিব পাৰে কাৰণ টোটেল 10 জন ল'ৰা আছে তেওঁ যদি ল'ৰা নিৰ্বাচন নকৰি যদি ছোৱালী নিৰ্বাচন কৰে এজনী ছোৱালী তেনে ক্ষেত্ৰত তেওঁ কি কৰিব 8 গাৰ্লছৰ পৰা তেওঁ এজনী ছোৱালী সিলেক্ট কৰিব আৰু সেই কামটো কেনেকৈ কৰিব পাৰিব 8 ওয়েজে কৰিব কাৰণ টোটেল তেওঁ ওচৰত 8 জনী ছোৱালী আছে এতিয়া সেই কামটো মানে কি কাম কৰিব লৈছে আইডাৰ এ বয় অৰ এ গাৰ্ল তেওঁ সিলেক্ট কৰিব লৈছে সেই কামটো টোটেল কিমান ধৰণে কৰিব পাৰিব চোৱা 10 প্লাস 8 অৰ্থাৎ 18 ways 18 ধৰণে কৰিব পাৰিব ইয়াত আমি এতিয়া ফান্ডামেন্টাল প্ৰিন্সিপল অফ কাউন্টিং ইউজ নাই কৰা কিয় নাই কৰা মই পিছত কৈ আছো তোমালোকক ইয়াত তেওঁ
কাম দুটা আছে কিন্তু তেওঁ কৰিব এটা বয় সিলেকশন আৰু গাৰ্ল সিলেকশন কিন্তু তেওঁ ইয়াত কৈ দিছে অৰ শব্দটো দিছে বা তেওঁ এজন ল'ৰা বাছিব নহলে এজনী ছোৱালী বাছিব তেনে ক্ষেত্ৰত আমি ফান্ডামেন্টাল প্ৰিন্সিপল অফ এডিশন আমি ইউজ কৰো তাৰ মানে দুটা কামৰ ভিতৰত যদি যিকোনো এটা কামটো কিমান ধৰণে ঘটিব পাৰে এটা কাম দুটা কামৰ ভিতৰত এটা কাম কিমান ধৰণে ঘটিব পাৰে সেই কথাটো যদি আমি নিৰ্ণয় কৰিব যাওঁ তেনে ক্ষেত্ৰত আমি ফান্ডামেন্টাল প্ৰিন্সিপল অফ এডিশন ইউজ কৰো য'ত অৰ শব্দটো থাকে অৰ ৱৰ্ডটো এটো তোমালোকে কি ৱৰ্ড বুলি ভাবিব পাৰা অৰ শব্দটো যদি থাকে তেনে ক্ষেত্ৰত আমি প্ৰিন্সিপল অফ এডিশন আমি ইউজ কৰো তাত আমি দুইটা ঘটনা যিমান ধৰণে ঘটিব পাৰে সেইটো আমি প্লাস কৰি দিওঁ এতিয়া এই ওপৰৰ প্ৰবলেমটোকে যদি এনেকৈ দিলেহেঁতেন A teacher want to select a boy and a girl in how many ways he can do. এতিয়া টিচাৰ গৰাকীয়ে যদি এজন ল'ৰা আৰু এই ৱৰ্ডটোলে মন কৰিবা and আৰু এজনী যদি ছোৱালী সিলেক্ট কৰিব যায় তেনে ক্ষেত্ৰত তেওঁ কিমান ধৰণৰে এটা ল'ৰা আৰু এজনী ছোৱালী সিলেক্ট কৰিব বাছিব এতিয়া ইয়াত দুইটা ঘটনাই হ'ব তেওঁ ল'ৰাও বাছিব লগতে আকৌ কি কৰিব এজনী ছোৱালীও তেওঁ সিলেক্ট কৰিব এতিয়া select a boy among 10 boy 10 জন ল'ৰাৰ পৰা তেওঁ এজন ল'ৰা কেই ধৰণে বাছিব পাৰিব 10 ways 10 ধৰণে তেওঁ কামটো কৰিব পাৰিব তাৰ পাছত তেওঁ ছোৱালীও নিৰ্বাচন কৰিব select a girl among 8 girls এতিয়া আঠজনী ছোৱালীৰ পৰা তেওঁ এজনী ছোৱালী কেই ধৰণে সিলেক্ট কৰিব পাৰিব 8 ধৰণে কৰিব পাৰিব এতিয়া দুয়োটা কাম তেওঁ কৰিব লাগিব দুইটা কামেই হ'ব ঘটিব তেতিয়া টোটেল ওয়েজ টোটেল কিমান ধৰণে সিলেক্ট কৰিব পাৰিব এতিয়া এই প্ৰবলেমটোত আমি ফান্ডামেন্টাল প্ৰিন্সিপল অফ কাউন্টিং ইউজ কৰিম তাৰ মানে প্ৰিন্সিপল অফ কাউন্টিংত কি হয় দুইটা ঘটনা বা দুটা বা তাতকৈ অধিক ঘটনাই ঘটিব দুইটা কামেই আমি কৰিম যেটো আমি ইয়াত কৰিছো লৰাও সিলেক্ট কৰিছো ছোৱালীও সিলেক্ট কৰিছো এতিয়া সেই কামটোকে দুইটা কাম আমি কিমান ধৰণে কৰিব পাৰো 10 * 8 that means 80 ways 80 ধৰণে আমি 10 জন ল'ৰাৰ পৰা এজনী এটা ল'ৰা আৰু 8 জনী ছোৱালীৰ পৰা এজনী ছোৱালী আমি বাছিব পাৰিম এই দুটাই হৈছিলে ফান্ডামেন্টাল প্ৰিন্সিপল অফ কাউন্টিং আৰু ফান্ডামেন্টাল প্ৰিন্সিপল অফ এডিশন এই দুইটাৰ মাজত পাৰ্থক্যটো তোমালোকে মনত ৰাখিবা প্ৰিন্সিপল অফ কাউন্টিঙত এণ্ড ৱৰ্ডটো থাকে কি ৱৰ্ড হিচাপে তাৰমানে দুইটা ঘটনাই ঘটিব কিন্তু ফান্ডামেন্টাল প্ৰিন্সিপল অফ এডিশনত অৰ ৱৰ্ডটো থাকে তাৰমানে দুটা বা অধিক কামবিলাকৰ ভিতৰত যিকোনো এটাহে ঘটিব পাৰে তেনে ক্ষেত্ৰত আমি টোটেলটো উলিয়াবলৈ প্লাস কৰোঁ এই দুইটাৰ মাজত তোমালোকে পাৰ্থক্যটো মনত ৰাখিবা কোৱেশ্চন বিশেষে ব্যৱহাৰ হয় তাৰ পাছত এতিয়া ফান্ডামেন্টাল প্ৰিন্সিপল অফ কাউন্টিং টু ইউজ হোৱাকে আৰু এটা প্ৰবলেম তোমালোকে চোৱা এটি আছে হাউ মেনি 3 ডিজিট নাম্বাৰ ক্যান বি ফৰ্মড ইউজিং দা ডিজিটস 1 4 5 and 9 এই চাৰিটা নাম্বাৰ ইউজ কৰি আমি 3 ডিজিট নাম্বাৰ মানে তিনিটা অংক বিশিষ্ট আমি সংখ্যা কিমান আমি গঠন কৰিব পাৰিম সেইটো আমাক নিৰ্ণয় কৰিবলৈ কৈছে তাৰ মানে তুমি যেতিয়া তিনিটা অংক বিশিষ্ট 3 ডিজিট নাম্বাৰ গঠন কৰিবা তেতিয়া আমি তিনিটা স্থান থাকে এটো হৈছে এককৰ ঘৰ মানে ইউনিট প্লেস এয়া হৈছে দশকৰ ঘৰ মানে 10 প্লেস এয়া হৈছে 100 প্লেস মানে শতকৰ ঘৰ এতিয়া তুমি তিনিটা অংক বিশিষ্ট সংখ্যা বনাওতে প্ৰথমতে যেতিয়া এককৰ ঘৰটো লবা সংখ্যা কৰ পৰা লবা এই চাৰিটাৰ ভিতৰত যিকোনো এটা লবা তাৰ মানে এই এককৰ ঘৰটোত হয় 9 বহিব নহলে 1 নহলে 4 বা 5 এই চাৰিটাৰ ভিতৰত যিকোনো এটাহে বহিব এককৰ ঘৰটোত ইউনিট প্লেসত তাৰ পাছত ইয়াত এটা বহালা ধৰি ললা তোমালোকে 9 ললা এককৰ ঘৰটোত 9 দিলা ইউনিট প্লেস নেক্সট 10 প্লেস দশকৰ ঘৰত নাম্বাৰ দিব লৈছা সংখ্যা দিব বিচাৰিছা এতিয়া কি কৰিম এতিয়া মোৰ হাতত কি হ'ব এতিয়া গোটেই এই চাৰিটাৰ ভিতৰৰ পৰাই মই এটা 10
টেন্স প্লেছত বহাম নে যিটো মই 9 বহালোঁ বাকী কেইটা থাকিলে 3টা থাকিলে নে এই 3টাৰ পৰা মই যিকোনো এটা লৈ দশকৰ ঘৰত বহাম তাৰ মানে ইয়াত এটা প্ৰশ্ন আহিব যে ৰিপিটেশ্যন হ'বনে নহ'ব ৰিপিটেশ্যন এলাউ হৈছে নে নাই হোৱা তাৰ মানে এককৰ ঘৰত যে মই ইউনিট প্লেছত যে 9 ডিজিটটো দিছোঁ এতিয়া টেন্স প্লেছত মই আকৌ 9 ডিজিটটো দিব পাৰিম নে নোৱাৰিম সেই কথাটো আমাৰ আহি যাব এতিয়া দুইটা কেছতে চোৱা য'ত ৰিপিটেশ্যন এলাউ বা নট এলাউ দুইটাৰ ক্ষেত্ৰতে আমি কৰিম প্ৰথম কেছটো লৈছোঁ ৰিপিটেশ্যন এলাউ তাৰ মানে ৰিপিট আমি কৰিব পাৰিম এককৰ ঘৰত যিটো ডিজিট দিম দশকৰ ঘৰত বা শতকৰ ঘৰতো আমি সেই একেটা ডিজিটেই আমি দিব পাৰিম তেতিয়াহ'লে প্ৰথম আমি ইউনিট প্লেচ এককৰ ঘৰডোখৰ এককৰ স্থান আমি ফিল আপ কৰিব লাগে কেইধৰণে ফিল আপ কৰিব পাৰিম এতিয়া আমাৰ হাতত ডিজিট কেইটা আছে অংক কেইটা আছে 4টা আছে তাৰ মানে সেই 4টাৰ ভিতৰত যিকোনো এটা লৈ আমি এককৰ ঘৰটো ফিল কৰিম তাৰ মানে ইউনিট প্লেচ টুকাৰ ফিল্ড বাই কিমান ধৰণেৰে 4 ways 4 ধৰণেৰে আমি এককৰ ঘৰটো ফিল আপ কৰিব পাৰিম তাৰ পাছত আহিলে 10 প্লেচ দশকৰ ঘৰ টুকাৰ আমি কেনেকৈ আমি ফিল আপ কৰিব পাৰিম এতিয়া চোৱা তোমালোকে এককৰ ঘৰত যিটো সংখ্যা দিবা এই 4টাৰ পৰা দশকৰ ঘৰতো আমি সেই একেটা সংখ্যাও আমি দিব পাৰিম তাৰ মানে দশকৰ ঘৰ ফিল আপ কৰিবৰ কাৰণেও আমাৰ হাতত এভেইলেবল কেইটা অংক আছে 4টা ডিজিটেই আছে কাৰণ ৰিপিটেশ্যন হ'ব বুলি ক'লে এককৰ ঘৰত যদি আমি ধৰি ল'লা 9 দিলা দশকৰ ঘৰতো আমি কি দিব পাৰিম 9 দিব পাৰিম তাৰ মানে এককৰ ঘৰ ফিল আপ কৰাৰ পাছতো আমাৰ হাতত এভেইলেবল ডিজিট কেইটা থাকিলে 4টাই থাকি গ'ল যিহেতু ৰিপিট হ'ব বুলি ক'লে সেইকাৰণে 10 প্লেচ ফিল বাই 4 ways তাৰ পাছত 3 ডিজিট নাম্বাৰ বুলি কৈছে গতিকে আমাৰ আৰু এডোখৰ প্লেচ আছে স্থান আছে 100 প্লেচ শতকৰ ঘৰ চ' 100 প্লেচ ফিল বাই এতিয়া চোৱা আমি দুটা স্থান আমি ফিল কৰিলোঁ ইউনিট প্লেচ আৰু 10 প্লেচ দুটা স্থান আমি ফিল আপ কৰিলোৱে তাৰ পাছত আমাক লাগে এতিয়া শতকৰ ঘৰ ফিল আপ কৰিবৰ বাবে আমি কি ধৰণে কৰিব পাৰোঁ এতিয়া 100 প্লেচটো ফিল আপ কৰিবৰ কাৰণে আমাৰ হাতত কেইটা সংখ্যা আছে 4টাই আছে কাৰণ ইউনিট প্লেচ আৰু 10 প্লেচত আমি যি দুটা ডিজিট দিছোঁ 100 প্লেচতো আমি তাৰ এটা দিব পাৰোঁ যদি তোমালোকে ইউনিট প্লেচত 1 দিলা 10 প্লেচত যদি 2 লৈছা 100 প্লেচতো আমি কি ল'ব পাৰিম 2 আমি দিব পাৰিম ৰিপিট হ'ব বুলি কৈছিলে গতিকে 100 প্লেচো ফিল আপ কৰিবৰ কাৰণে আমাৰ হাতত এই 4টা ডিজিটেই আছে গতিকে 100 প্লেচো আমি 4 ways আমি ফিল আপ কৰিব পাৰিম এতিয়া টোটেল আমি কিমান ধৰণে এই তিনিওটা কাম আমি কিমান ধৰণে কৰিব পাৰিম সেই কথাটো আমি ক'ব লাগে এতিয়া সেই কথাটো আমি এতিয়া কৰিবলৈ কি ইউজ কৰিম ফাণ্ডামেণ্টেল প্ৰিন্সিপল অফ এডিশ্যন ইউজ কৰিম নে কাউণ্টিং ইউজ কৰিম সেই কথাটো তোমালোকে কেনেকৈ গম পাবা ইয়াত এতিয়া আমি 3 ডিজিট নাম্বাৰটো গঠন কৰিবলৈ তিনিওটা কামেই কৰিব লাগিব তাৰ মানে এককৰ ঘৰ দশকৰ ঘৰ আৰু শতকৰ ঘৰ তিনিওডোখৰ স্থানে আমি ফিল কৰিব লাগিব তাৰমানে তিনিওটা কামেই আমি কৰিব লাগিব তেতিয়াহে আমাৰ 3 ডিজিট নাম্বাৰটো আমাৰ গঠন হ'ব গতিকে ইয়াত এণ্ড ৱৰ্ডটো আহি গৈছে যিটো আমি ফাণ্ডামেণ্টেল প্ৰিন্সিপল অফ কাউণ্টিঙত পাইছোঁ সেইকাৰণে ইয়াত সেই ফাণ্ডামেণ্টেল প্ৰিন্সিপল অফ কাউণ্টিংটো আমি ব্যৱহাৰ কৰিম চ' দেয়াৰফৰ বাই FPC মানে ফাণ্ডামেণ্টেল প্ৰিন্সিপল অফ কাউণ্টিং টোটেল 3 ডিজিট নাম্বাৰ টোটেল 3 ডিজিট নাম্বাৰ আমি কি পাম ইউনিট প্লেচ কৰিব পাৰোঁ 4 ধৰণে 10 প্লেচ 100 প্লেচো আমি ফিল কৰিব পাৰোঁ 4 ধৰণে তাৰ মানে টোটেল তিনিওটা ঘৰ আমি কেই ধৰণে ফিল আপ কৰিব পাৰিম 4 4 * 16 16 4 * 64 তাৰ মানে তিনিওটা কামেই আমি 64 ধৰণে আমি কৰিব পাৰিম অৰ্থাৎ এই 4টা ডিজিট আমি ইউজ কৰি 64টা আমি 3 ডিজিট নাম্বাৰ আমি পাম এইটো হৈছিলে ৰিপিটেশ্যন যদি এলাউ হয়
এতিয়া ৰিপিটেশ্যন যদি এলাউ নহয় তেনে ক্ষেত্ৰত চোৱা ৰিপিটেশ্যন ইজ নট এলাউড তাৰমানে এককৰ ঘৰত যদি নাম্বাৰ কিটা আছিলে ডিজিট কিটা আছিলে 1459 যদি তোমালোকে এককৰ ঘৰত যদি সাপোজ 5 দিলা 5 টো গুছি গল 5 টো আমি ইউনিট প্লেছত দিলুৱে এতিয়া এই 10 প্লেস টুকা ফিল আপ কৰিবৰ কাৰণে আমাৰ হাতত কেটা নাম্বাৰ থাকি গল তিনটা 1 4 আৰু 9 তাৰ মানে আমি এই 10 প্লেসটো আমি দহকৰ ঘৰটো কে ধৰণে কৰিব পাৰিম তিনি ধৰণে কাৰণ আমাৰ হাতত বাকি তিনটা ডিজিট হে আছে এটা দ্বাৰা আমি ফিল আপ কৰিলুৱে ইউনিট প্লেছত তাৰ পাছত সাপোজ তোমালোকে দহকৰ ঘৰত যেনিবা 4 দিলা এতিয়া আহিলে আমাৰ 100 প্লেস টুকা এই 100 প্লেস আমি কে ধৰণে কৰিব পাৰিম এই 4 টো গল 4 ডিজিটটো আমি 4 টো আমি দহকৰ ঘৰত দিলুৱে ফিল আপ কৰি দিলু আমি তেতিয়া হলে বাকি কেটা থাকিলে দুটা থাকিলে 1 আৰু 9 তাৰ মানে 100 প্লেসত আমি হয় 1 দিম নহলে 9 দিম কাৰণ ইয়াত ৰিপিট নহব বুলি কৈছিলে এতিয়া সেই কথাখিনিকে আমি ভাল ধৰণে লিখো যে ইউনিট প্লেস ফিল বাই এককৰ ঘৰ আমি কি ধৰণে ফিল আপ কৰিব পাৰিম 4 ধৰণৰে আমাৰ হাতত 4টা ডিজিট আছে তাৰ পাছত আহিলে 10 প্লেস ফিল বাই দহকৰ ঘৰ এতিয়া এককৰ ঘৰত আমি এটা ডিজিট দিলুৱে এটা সংখ্যা দিলুৱে বাকি তিনটা থাকিলে সেই তিনটাৰ দ্বাৰা যিকোনো এটা লৈ আমি দহকৰ ঘৰ ফিল কৰিম সো তিনি ধৰণৰে আমি 10 প্লেস ফিল আপ কৰিব পাৰিম নেক্সট আহিলে 100 প্লেস অৰ্থাৎ শতকৰ ঘৰ এতিয়া ইউনিট প্লেসত এটা ডিজিট গল এই 4টাৰ পৰা দহকৰ ঘৰটো এটা ডিজিট গল বাকি থকা তিনটাৰ পৰা আৰু আমাৰ হাতত কেটা থাকিলে দুটা থাকি গল অৰ্থাৎ 100 প্লেসটো আমি ফিল আপ কৰিব পাৰিম কে ধৰণে দুই ধৰণে এতিয়াও ইয়াতো আমি তিনিটা কামেই কৰিছো তিনিডোখৰ স্থান আমি ফিল আপ কৰিছো তেতিয়াহে 3 ডিজিট নাম্বাৰটো আমাৰ গঠন হ'ব গতিকে ইয়াতো আমি ফান্ডামেন্টাল প্ৰিন্সিপল অফ কাউন্টিং ইউজ কৰিম সো বাই এফপিসি টোটেল 3 ডিজিট নাম্বাৰ 4 into 3 into 2 প্ৰথম ঘটনাটো 4 ধৰণে দ্বিতীয় ঘটনাটো 3 ধৰণে তৃতীয় ঘটনাটো 2 ধৰণে ঘটিব পাৰে এতিয়া তিনিটা মুঠতে আমাৰ কিমান ধৰণে হ'ব পাৰে 4 3 * 12 2 12 24 ধৰণে ঘটিব পাৰে অৰ্থাৎ আমি ৰিপিটেশ্যন নকৰাকে আমি 3 ডিজিট নাম্বাৰ আমি কেটা গঠন কৰিব পাৰিম 24টা আমি কৰিব পাৰিম এই ধৰণৰ প্ৰশ্ন আৰু বেলেগ বেলেগ ধৰণৰ বহুত পাম আমি প্ৰশ্নবিলাকত আমি এফপিসি ফান্ডামেন্টাল প্ৰিন্সিপল অফ কাউন্টিং আমি ব্যৱহাৰ কৰি সলভ কৰিব পাৰো এইটোৱে আছিল আমাৰ প্ৰথম এই সৰু টপিকটো এই প্ৰিন্সিপলটোৰ ওপৰতে এক্সাৰসাইজ 7.1 দিছে গতিকে মই পিছৰ ভিডিঅটোত মই 7.1 ৰ কোৱেশ্চনখিনি আমি ডিসকাস কৰিম